মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে সত্যবাদী মানুহ হয়তো পৃথিৱীতেই নাই। আজি বিজেপি অহাৰ লগে লগে কমিউনেল ফ'ৰ্চ আহিব, সাম্প্ৰদায়িকতাবাদ আহিব। মুখ্যমন্ত্ৰীয়ে এটা যুগৰ পূৰ্বে কোৱা কথা এতিয়া আখৰে আখৰে ফলি আছে। বিজেপিয়ে সাম্প্ৰদায়িকতাই কৰে, বেলেগ একো নকৰে। বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে। বিজেপিয়ে জাতি ধৰ্ম ভাষাৰ মাজত বিভাজন আনে। ব্ৰিটিছৰ দৰে ডিভাইড এণ্ড ৰুল পলিচিৰে কাম কৰে গেৰুৱা বাহিনীয়ে। উদ্দেশ্য প্ৰণোদিতভাৱেই সমাজত সাম্প্ৰদায়িক বিষবাস্প বিয়পায় বিজেপিয়ে। সততে উঠি থকা এই অভিযোগবোৰ এটা এটা সঁচা। বিজেপি সাম্প্ৰদায়িক দল, মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰি ল'লে। শুনি আপুনি যেনেকৈ চিন্তিত আৰু উদ্বিগ্ন হৈছে, তেনেকৈ সকলো উদ্বিগ্ন হৈছে। শান্তি সম্প্ৰীতিৰ অসমত এয়া কেনেকুৱা মানুহ মুখ্যমন্ত্ৰী হ'ল, কেনেকুৱা দলৰ চৰকাৰ হ'ল। যিটো দলৰ নেতা, যিজন মুখ্যমন্ত্ৰীয়ে নিজকে সাম্প্ৰদায়িক বুলি স্বীকাৰ কৰি ল'লে। অৱশ্যে এই কথা বহু বছৰ পূৰ্বেই কংগ্ৰেছত থাকোঁতে কৈছিল হিমন্ত বিশ্ব শৰ্মাই। আজি বিজেপি অহাৰ লগে লগে কমিউনেল ফ'ৰ্চ আহিব, সাম্প্ৰদায়িকতাবাদ আহিব। আৰু আজি বিজেপিয়ে সেয়াই কৰিছে। বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। বিজেপিয়ে সাম্প্ৰদায়িকতাই কৰে, বেলেগ একো নকৰে। সেইকাৰণে হয়তো বিজেপি চৰকাৰে যি কামেই নকৰক সেই কামৰ বিৰুদ্ধে প্ৰতিবাদ হয়। বিজেপিয়ে সাম্প্ৰদায়িক কা আনিলে। 5জন তেজাল অসমীয়া ডেকা শ্বহীদ হ'ল। সংবিধানক অৱমাননা কৰে বিজেপিয়ে। ধৰ্ম নিৰপেক্ষতাক বিশ্বাস নকৰে। অসমৰ মানুহক ধৰ্মৰ নামত ভাগ কৰাৰ ষড়যন্ত্ৰ কৰে। শেহতীয়াকৈ সেই অসমত এক অশান্তিৰ পৰিৱেশৰ সৃষ্টি হৈছে। একগোট হৈ থাকিব লাগিব অসমবাসী। এই সাম্প্ৰদায়িক শক্তিক উফৰাব লাগিব। বিজেপি বিষাক্ত, সাপতকৈ বিষাক্ত, অতি সাম্প্ৰদায়িক। বিজেপিয়ে সাম্প্ৰদায়িকতাই কৰে, বেলেগ একো নকৰে। মুখ্যমন্ত্ৰীয়ে নিজেই মানি ল'লে। অসমৰ ৰাইজে কথাবোৰ এতিয়াই বুজি পোৱাটো ভাল।